हेलो मैं रानी और मोर आन एटी मिनी ब्लगले आपलोक सकलोके स्वागतम जनालो। रातिपुवाई गरम पानी ग्लास खाई मानुजনৰ फोन আহিলে যে মই গৈ আছো কিবা এটা বনাই থবা তো ভাবিলো যে এক পৰঠা বনাও কিন্তু মোৰ ষ্টাইলত তো এয়া বনাই আছো। বনাই থাকোতে মানুজন আহিলে আৰু এই মানুজনক ভয় খুৱাম বুলি মই নিজে লাজ পালো। এয়া মোৰ এক পৰঠা হৈ গল আৰু হি গম পোৱা নাছিলে যে ভিডিও কৰি আছিল কাৰণ মই কেমেৰা দেখি কিনি নাচি থৈ গৈছে। এতিয়া ব্ৰেকফাষ্টটো কৰি লওঁ এয়া মোৰ পেটত সোমালে বুলি কৈছে আৰু মই জাষ্ট টেষ্ট কৰিছিলোঁ আৰু এইটো টেষ্টি আছিলে খাবলৈ নিজৰ তাৰিফ নিজে কৰিছোঁ আৰু মই ভাবিছিলোঁ যে ইমান ভাল নহ'ব পাৰে কিন্তু ভাল হ'ল আৰু এতিয়া খাই মেলি ওলাই যাওঁ আমি ওলাই গৈছোঁ ফেঞ্চি বজাৰ ফালে। আমি তাত গৈ পাই প্ৰথম পেট পূজা কৰিলোঁ মানে প্ৰথমতে এগ ৰোলছ খালোঁ তাৰপিছত চিজ ম'ম' খালোঁ তাৰপিছত আমি গ'লোঁ MS বেগ হাউচ তাতে বুটছ চাবলৈ আৰু তাতে বহুত ডিফাৰেণ্ট ডিজাইনছৰ বুটছ আছিলে বাট অলপ প্ৰাইচটো হাই আছিলে। তাৰপিছত গ'লোঁ মোবাইল ৰিপেয়াৰিং দোকানত তো তাতে মোবাইলটো ভাল কৰিবলৈ তাৰপিছত বজাৰ কৰি মেলি আমি আহি দিলোঁ। আহি থাকোঁতে ফোন আহিল যে লগৰ দুজন আহি আছে তো মই ৰুমৰ ওচৰতে নামি দিলোঁ আৰু ই চানমাৰি গ'ল যে বজাৰ কৰি আনিবলৈ তো মই আহিলে এয়া চুৱেটাৰ আৰু ঊল কিনিলোঁ তাকে আপোনালোকক দেখাইছোঁ আৰু মোৰ মোবাইলটোৰ কাৰণে নতুন এটা কভাৰ কিনিলোঁ। এনেই মোৰ মোবাইলটোৰ কাৰণে কভাৰ নাপায় কিন্তু পালোঁ কাৰণে মই লগালগ কিনি ল'লোঁ ফেঞ্চিত আৰু এয়া ইমান লেতেৰা হৈ আছে দেখিছেনে এইবোৰ চব চাফা কৰি লওঁ। ঠাণ্ডা দিনত কাপোৰবোৰ শুকুৱাবৰ কাৰণে বহুত দিগদাৰ হয় সেইকাৰণে ভিতৰতে মেলি থওঁ এয়া এৰুৱাই লওঁ আৰু তেওঁলোক অহা আগে আগে চব কাম কৰি লওঁ তাকে আৰু তাৰপাছত সকলোবোৰ হৈ গ'ল অকল কাপোৰখিনি জাপিব আছে তো বাৰুমতে আছে তো অলপ বহি লওঁ এইখিনি লাহে লাহে কৰিম অকণমান আৰু আপোনালোকেও বাই মোৰ মিনি ব্লগটো প্লিজ লাইক কৰি দিব।